নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে ষ্টুডেন্ট গাইডলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম জৈৱ বিজ্ঞানৰ আন এটা অধ্যায় অৰ্থাৎ সপ্তমটি অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয় ইয়াৰ পৰা 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ কিমানখিনি কোৱেশ্চন আহিছে আহাচোন চাও এতিয়া সব প্ৰথম প্ৰশ্নটো কি কৈছে আজি আমি এইটো ভিডিঅত আমি এমসিকিউ কোৱেশ্চন খিনি ডিসকাস কৰিম অৰ্থাৎ কিমানখিনি এক নম্বৰীয়া কোৱেশ্চন আহিছে প্ৰথম কোৱেশ্চনটো কি আহিছিলে 2025 বৰ্ষত তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ মানে হৰমনৰ কথা কৈছে ইয়াতে উদ্ভিদৰ হৰমন অৰ্থাৎ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কোনবিধ হয় এতিয়া চোৱা ইনসুলিন হৈছে প্ৰাণীৰ সঞ্জীৱনী পদাৰ্থ যিয়ে আমাৰ শৰীৰ নহয় ব্লাডত তেজত গ্লুকোজৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰি ৰাখে আনবিধ হৈছে চাইটোকাইনিন যিটো হৈছে উদ্ভিদত পোৱা এবিধ হৰমন অৰ্থাৎ সঞ্জীৱনী পদাৰ্থ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইটোকাইনিন যে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে থাইৰক্সিন হয় প্ৰাণীৰ ক্ষেত্ৰত পোৱা যায় যিটো থাইৰয়ড হৰমন আমাৰ ডিঙিত ইয়াতে থাকে নহয় থাইৰয়ড হৰমনটো থাইৰয়ড হৰমনে কি নিখৰণ কৰে থাইৰক্সিন নিখৰণ কৰে তাৰ পাছত এইটো অবেষ্ট্ৰজেন এইটো ইষ্ট্ৰজেন হ'ব লাগিছিলে এইটো প্ৰাণী হৰমন এইটো ইষ্ট্ৰজেন হ'ব লাগিছিলে হা ইষ্ট্ৰজেনটো হৈছে প্ৰাণী হৰমন যিটো মহিলাৰ তাত পোৱা যায় তাৰ পাছত দ্বিতীয় প্ৰশ্নটো চোৱা এইটো বহুত বাৰ আহিছে দেই দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বোলা হয় দুটা নিউৰন অৰ্থাৎ তোমালোকক যদি মই আঁকি দিও এইটো এটা নিউৰন হয় নে নিউৰনৰ ছবিটো তোমালোকে ভালদৰে চাবা নিউৰনৰ ছবিটো আঁকিবলৈ দিয়ে তোমালোকে তলত যদি নেক্সট ভিডিঅ' বিলাকত যেতিয়া আমি 2 নম্বৰী প্ৰশ্ন 3 নম্বৰী প্ৰশ্ন আলোচনা কৰিম তেতিয়া তোমালোকে দেখিবা যে নিউৰনৰ ছবিটো আঁকিবলৈ দিছে আৰু বৰ্ণনা কৰিবলৈ দিছে তো ধৰি লোৱা কি হল এইটো এটা নিউৰন আৰু ইপিনে থকা এইটো এটা নিউৰন ঠিক আছে এই দুটা নিউৰন এতিয়া এই দুটা নিউৰনৰ মাজৰ এইখিনি যি খালী ঠাই থাকিব সেই খালী ঠাইখিনিক কি বোলা হয় সেই খালী ঠাইখিনিক কয় চাইনেপছ বাকি তোমাৰ ডেনড্ৰাইট কোনখিনি আছিলে এয়া এইখিনি অংশ হৈছে ডেনড্ৰাইট এইখিনি অংশ হৈছে ডেনড্ৰাইট অকে কি হয় এইখিনি অংশ ডেনড্ৰাইট তাৰ পাছত এইখিনি যোনখিনি দেখিছা এয়া হৈছে একজন ইয়াতে একজন খিনি কেনেকুৱাকে থাকে ইয়াতে একজন খিনি এনেকুৱাকে থাকে ঠিক আছে এয়া হৈছে একজন তাৰ পাছত নেক্সট কুৱেশ্যনটো চোৱা কি দিছে নেক্সট কুৱেশ্যনটোত সুধিছে যে তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে তো গতিকে এইটো চোৱা ইষ্ট্ৰজেন থাইৰক্সিন ইনচুলিন এইবিলাক হৈছে প্ৰাণী হৰমন এই মাত্ৰ আমি কৈছো সেই একেটা প্ৰশ্ন ইয়াত অকনমান মানে কি কৰিছে বৃদ্ধিটো মানে ইয়াতে এটাচ কৰি দিছে বাকী খিনি একেটা প্ৰশ্ন ইয়াতে অপচনো একে আছে হয়নে 2000 আগৰটো আহিছিলে 2025 বৰ্ষত এইটো 24 বৰ্ষত আৰু 15 বৰ্ষতো আহিছে গতিকে উদ্ভিদৰ কি থাকে কোষ থাকে আমাৰ প্ৰাণীৰ যেনেকে কোষ থাকে উদ্ভিদৰো কোষ থাকে এতিয়া উদ্ভিদৰ কোষৰ বিভাজনত এটা কোষৰ পৰা কি হয় আমাৰ দুটা কোষ সৃষ্টি হয় নে নাই এই যিটো বিভাজন এই বিভাজনত কোনটো হৰমনে সহায় কৰে সেইটো হৈছে চাইটোকাইনিন এতিয়া নেক্সট প্ৰশ্নটো চোৱা কি দিছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কঢ়া তোমালোকে চাৰ্কাছ যদি চাইছা চাৰ্কাছত দেখা পোৱা হয় নে নাই তাতে কি কৰে এডাল এনেকে ৰছী থাকে আৰু সেই ৰছীডালৰ ওপৰত খোজকাঢ়ি যায় তাৰ পাছত আছে চাইকেল চলোৱা আনকি সেই ৰছী বিলাকৰ ওপৰত চাইকেলো চলে হয় নে চাৰ্কাছ চালে তোমালোকে দেখিবা এনেকে চাইকেলো চলে এইখন যদিও মোৰ চাইকেল আকাত হোৱা নাই বাছ তোমালোকে ধৰি লোৱা এইখন চাইকেল বুলি অকে তাৰ পাছত কৈছে পেঞ্চিল এডাল ধৰা হাতেৰে এনেকে পেঞ্চিলডাল ধৰি লিখাটো আদি যে নিয়ন্ত্ৰণ হয় নিয়ন্ত্ৰণ কৰা পশ্চাত মস্তিষ্কৰ অংশটো কি হয় অৰ্থাৎ এই গোটেইখিনি যদি চোৱা এই গোটেইখিনি আমাৰ শৰীৰৰ বেলেঞ্চৰ লগত মানে কি হৈ আছে সংযোগ মানে কিবা এটা ৰিলেচন আছে বেলেঞ্চ মানে কি হয় আমি যে কওঁ পুৰা বেলেঞ্চত চলা চাইকেলখন বেলেঞ্চত চলা নহলে হাউলি যাবি ইপিনে তো কি হয় তো সেইটো বেলেঞ্চ আমাৰ সৰ্বোচ্চ বডিৰ বেলেঞ্চটো নিয়ন্ত্ৰণ কোনে কৰে জানানে আমাৰ পাশ্চাত মস্তিষ্কৰ এটা অংশ যিটো হৈছে চেৰিবেলামৰ ওপৰত বহুত কুৱেশ্যন আহিছে আকৌ চাবাচোন আকৌ পাবা ইয়াতে কুৱেশ্যন
তাৰ পাছত 5 নম্বৰ কুৱেশ্যনটোত কি আহিছে চোৱা, দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইক কি বোলে? মই কৈছিলো নহয় যে এইটো আকৌ এবাৰ আহিছে, চাইনেপছ 2023 বৰ্ষতো আহিছে। তাৰ পাছত চোৱা কি প্ৰশ্ন আহিছে, তলৰ কোনটো এবিধ উদ্ভিদ হৰমন? আকৌ সুধিছে, দেখিছানে? একেটা কুৱেশ্যনে বাৰ বাৰ সুধি আছে। চাইটোকাইনিন। তাৰ পাছত উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন। চোৱা, আগৰবাৰ কি আহিছিলে? উদ্ভিদত থকা কোনে কোষ বিভাজনত সহায় কৰে, সেইটো আছিলে কোন আছিলে? চাইটোকাইনিন আছিলে। এইবাৰ সুধিছে বৃদ্ধি ৰোধক, মানে বৃদ্ধিটো ৰোধ কৰে, বৃদ্ধি হবলৈ নিদিয়ে। উদ্ভিদৰ বৃদ্ধি হবলৈ নিদিয়া কি আছিলে হৰমনটো? এপচাইচিক এচিড। এপচাইচিক এচিডে কি কৰে? উদ্ভিদৰ বৃদ্ধি হব নিদিয়ে, আৰু লগতে উদ্ভিদৰ যি গছৰ শুকান পাতবোৰ যে পৰি থাকে তলত, কোনটো হৰমনে কাম কৰে ইয়াত? ইয়াত এপচাইচিক এচিডে কাম কৰে। এপচাইচিক এচিডৰ ফলত উদ্ভিদৰ পাতসমূহ কি কৰে? মাটিত সৰি পৰে। তাৰ পাছত 8 নম্বৰ প্ৰশ্নটো কি আহিছে চোৱা, তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণৰ ক্ষৰিত নোহোৱাৰ বাবে হয়? অৰ্থাৎ চোৱা, ইয়াতে কি কৈছে, আমাৰ কি থাকে? প্ৰত্যেকৰে থাইৰইড গ্ৰন্থি এটা থাকে, প্ৰত্যেকৰে থাকে। আমাৰ এইখিনিত থাইৰইড গ্ৰন্থিটো থাকে। এইখিনিত চাবা, আমাৰ যিটো খাদ্যনলীৰ দুইটা চাইডে এনেকে দুটা থাইৰইড গ্ৰন্থি থাকে। এতিয়া থাইৰইড গ্ৰন্থিয়ে কি নিঃসৰণ কৰে? এটা হৰমন নাইবা সঞ্জীৱনী পদাৰ্থ নিঃসৰণ কৰে, যাৰ নাম হৈছে থাইৰক্সিন। এতিয়া কি হয়, থাইৰক্সিনটো আমাৰ কি হয়? আয়ডিনৰ ফলত থাইৰক্সিনটো নিঃসৰণ হয়। কেতিয়াবা কি হয়, আয়ডিনৰ অভাৱ হলে বা তোমাৰ থাইৰক্সিন কম নিঃসৰণ হয়, কেতিয়াবা বেছি নিঃসৰণ হয়, হয়নে? কয় নহয় মানুহে, এই থাইৰইড এনেকে কিছুমানৰ তাত ক্ষীণ হয়, থাইৰইড হলে কিছুমান ক্ষীণ হয়, কিছুমান থাইৰইড হলে শকত হৈ যায়, হয় নে? ত এইকেইটা থাইৰইডৰ লক্ষণ। থাইৰইড বেলেগ বেলেগ ধৰণৰ থাকে, এটা হৈছে কমকে নিঃসৰণ হোৱা, এটা হৈছে বেছিকে নিঃসৰণ হোৱা। এতিয়া আমাক সুধিছে কি? ক্ষৰিত নোহোৱা, অৰ্থাৎ থাইৰইড কমকে নিঃসৰণ হলে কি বেমাৰ হয়? থাইৰইড কমকে নিঃসৰণ হলে এটা বেমাৰ হয়, যিটো হৈছে গৰল ৰোগ। মনত ৰাখিবা দেই। বেৰি বেমাৰটো কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন বিৰ অভাৱত হয়। তেনেকে তোমালোকে ভিটামিন বি কেইটাও চাই ল'বা। যেনেকে স্কাৰ্বি বেমাৰ এটা আছে, স্কাৰ্বি বেমাৰটো কেতিয়া হয়? যেতিয়া ভিটামিন চিৰ অভাৱ হয়। তেতিয়া কি হয়? দাঁতৰ আলুৰ মাজেৰে কি হয়? এনেকে তেজ ওলাই। তাৰ পাছত নেক্সট কুৱেশ্যনটো চোৱা, 2019 বৰ্ষত আহিছে, আমাৰ লালতিত থকা উৎসেচক বিধৰ নাম হল, কিমান বাৰ আহিছে এইটো প্ৰশ্ন, হয়নে? এমাইলেজ, লালতি এমাইলেজ। তাৰ পাছত ইয়াতে আহিছে, মগজুৰ যি অংশই দেশ লৰচৰ আৰু সমতা নিয়ন্ত্ৰণ কাৰ্যৰক্ষা নিয়ন্ত্ৰণ কৰে, সেইটো হ'ল, একেটা প্ৰশ্নত এতিয়া বেলেঞ্চৰ ক্ষেত্ৰত উদাহৰণৰ সহায়ত দিছে যে চাইকেল এখন এডাল ৰছীৰ ওপৰে চাইকেল চলালে সেইটো কোনে নিয়ন্ত্ৰণ কৰে? ইয়াতে দিছে লৰচৰ আৰু সমতা, একেখিনিয়ে বেলেঞ্চৰ কথা কৈছে, হয়নে? প্ৰশ্নটো উলট পালট কৰি দিছে, কিন্তু উত্তৰ এটাই, চেৰিবেলাম। গতিকে তোমালোকে দেখিছা কিমান একে একে প্ৰশ্ন সুধি আছে। ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল, এতিয়া চোৱা, আমাৰ কি হয়? ভোক লাগিলে আমি গম পাওঁ, পিয়াহ লাগিলে আমি গম পাওঁ। ভোক লাগিলে আমি কওঁ, মা মোৰ ভোক লাগিছে, মোক খাবলৈ দিয়া। কেনেকে গম পাওঁ? তাৰ কাৰণে আমাৰ মস্তিষ্কত এটা কি থাকে? এটা অংশ থাকে, সেইটোৰ নাম হৈছে হাইপথেলামাছ। আমাৰ সকলো হৰমনৰ, আমাৰ যিমান সঞ্জীৱনী পদাৰ্থ নিঃসৰণ হয়, সেই সকলো বিলাক কোনে নিয়ন্ত্ৰণ কৰে? হাইপথেলামাছে নিয়ন্ত্ৰণ কৰে। হাইপথেলামাছটো বহুত ইম্পৰ্টেন্ট, ভালদৰে চাবা। তাৰ পাছত নেক্সট কুৱেশ্যনটো কি দিয়া আছে চোৱা, 18 বৰ্ষত আহিছে, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অংশ আগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে, এতিয়া চোৱা, আগ্নাশয় যিটো গ্ৰন্থি আছে, আগ্নাশয় গ্ৰন্থিয়ে এটা হৰমন নিঃসৰণ কৰে, সেইটোৰ নাম হৈছে ইনচুলিন। এতিয়া আমি যদি চাওঁ, ইনচুলিন হৰমনটোৱে আমাৰ কি নিয়ন্ত্ৰণ কৰে? আমাৰ তেজত থকা চেনি নাইবা গ্লুকজৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰি ৰাখে।
কেতিয়াবা কি হয় আমাৰ শৰীৰত ইনসুলিনৰ অভাৱ হয় ইনসুলিনৰ অভাৱ হয় ইনসুলিনৰ অভাৱ হলে লগালগ কি হৈ যায় আমাৰ শৰীৰত ব্লাডত থকা আমাৰ তেজত থকা যিটো চেনিৰ মাত্ৰা সেইটো বাঢ়ি যায় তাৰ মানে গম পাইছানে ইনসুলিন যেতিয়া অভাৱ হ'ব তেতিয়া কি হ'ব চেনিৰ মাত্ৰা বেছি হৈ যাব তেজত চেনিৰ মাত্ৰাটো বেছি হৈ যায় যাক আমি কওঁ ডায়েবেটিছ হোৱা সুগাৰ হোৱা তেতিয়াহলে তোমালোকে দেখিছা যে সুগাৰ হোৱা বা ডায়েবেটিছ পেচেণ্টে ৰোগীসকলে কি কৰে ইনসুলিনৰ বেজি লয় কিয় লয় যাতে আমাৰ ব্লাডে ইনসুলিনটো পায় ইনসুলিনটো পোৱাৰ লগে লগে আমাৰ যাতে তেজত এই চেনিৰ পৰিমাণটো নিয়ন্ত্ৰণ হৈ থাকে এয়াই হৈছে সেইকাৰণে এনেকুৱা ডায়েবেটিছ ৰোগী বিলাকে ইনসুলিনৰ বেজি ল'ব লগা হয় কাৰণ আগ্নাশয় গ্ৰন্থিয়ে তাহাঁতৰ ইনসুলিনটো কমকে নিঃসৰণ কৰে যাৰ কাৰণে বাহিৰৰ পৰা ইনসুলিন ল'ব লগা হয় বাকি এয়াই আছিলে 1 মাৰ্কছৰ যিখিনি এতিয়ালৈকে আহিছে সেয়া কুৱেশ্যন তোমালোকে ভালদৰে চাবা আৰু নিশ্চয় দেখিছাই যে কিমান বাৰ একেটা কুৱেশ্যনে ঘূৰাই পকাই সুধি আছে আৰু 2 মাৰ্কছত বা 3 মাৰ্কছত চালেও গম পাবা তোমালোকে একেটা কুৱেশ্যন ইপিনে যি আহিছে এনেকে ঘূৰাই পকাই সুধি আছে তো গতিকে এইখিনি যদি গোটেইখিনি ভালদৰে চোৱা তোমালোকৰ ধুনীয়া নম্বৰ এটা এইবাৰ আহিব ঠিক আছে তেনেহলে আমি আকৌ নেক্সট ভিডিঅ'টো 2 মাৰ্কছৰ কুৱেশ্যন ডিসকাস কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ